মই 2018 পৰা ফাৰ্ষ্ট মোৰ ষ্টাৰ্টিং খেতিৰ আৰু বৰ্তমানলৈকে মই প্ৰায় মোৰ নিজৰ 25 বিঘামান মাটিত খেতি কৰি আছোঁ আৰু বিভিন্ন মানুহৰ লগত মানে বিভিন্ন জাগাত মই পাৰ্টনাৰশ্বিপত খেতি কৰি আছোঁ আৰু মই মানে বহুত মানুহৰ ডাঙৰ ডাঙৰ ফাৰ্ম বনাই দি আছোঁ আৰু আপোনাৰ সেইটো মানে আমাৰ নিজৰ দেশত বাহিৰতো বনাই দিছোঁ মই ভূটান নেপাল তাৰপিছত আমাৰ অৰুণাচল নাগালেণ্ড মিজোৰাম আমাৰ অসম আমাৰ নৰ্থ ইষ্টত আৰু ওচৰতে মই ডাঙৰ ডাঙৰ কিছুমান ফাৰ্ম বনাই দিছোঁ যিবিলাকৰ পৰা আজি ধৰক সিহঁতে প্ৰায় 2-3 কোটি টকা ইনকাম কৰিবলৈ সক্ষম হৈছে যেনে এটা উদাহৰণ পতঞ্জলিৰ যিমানখিনি ডাঙৰ মানে হাইব্ৰিড ক্ৰপছ সেইখিনি ময়ে কৰি দিয়া ফাৰ্ষ্ট উত্তৰাখণ্ড আৰু এইফালে কুমৰিকাটাত চিৰাঙত আপোনাৰ নিজাববীয়া কি কি খেতি আছে? মই নিজাববীয়া মোটামুটি আপোনাৰ মেইন মোৰ ড্ৰাগনটো নাম্বাৰ 1 মোৰ মোটামুটি ড্ৰাগন মোৰ নিজৰ প্ৰায় 7 বিঘা আছে আৰু বগৰী 7 বিঘা 8 বিঘামান হ'ব আৰু মাল্টা পাইনাপেল ৱাটাৰমেলন এইবিলাক মই ছিজনেল খেতি কৰি থাকোঁ আৰু লগতে মোৰ ডাঙৰ এটা নাৰ্চাৰী আছে নাৰ্চাৰী আৰু এটা মোৰ ৰাস্তাৰ কাষতে আছে এটা নাৰ্চাৰী মোৰ নেশ্যনেল হাইৱেৰ লগত বৰতলাত আপুনি শেহতীয়াভাৱে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰি কথাটোৰ সম্পৰ্কত কিছু অনুভৱ ব্যক্ত কৰিছে হয় নিশ্চয় তাৰমানে মই যিটো এই মাহৰ ৰানিং মাহৰ 3 তাৰিখত ডিচেম্বৰ 3 তাৰিখত মই দিল্লী গ'লোঁ দিল্লী যাই পেলাই মই নেশ্যনেল এটা এৱাৰ্ড পাবলৈ সক্ষম হৈছোঁ আৰু এইটো মোৰ অকলে নিজৰ গৌৰৱ নহয় মোৰ যিমানখিনি মানে মোৰ ফাৰ্মাৰ আছে আমাৰ অসমৰ চবৰে এটা গৌৰৱ আৰু তাতে যাই আমি বহুতখিনি বস্তু শিকিবলৈ পাৰিছোঁ তাৰমানে ফাৰ্মাৰবিলাকক মানে যিমানখিনি সন্মান দিছে তাতে তো সেইখিনি আমি কল্পনা কৰা নাছিলোঁ আমাৰ কাৰণে বহুত কিছু কৰিছে সিহঁতে মানে সেইখিনি আৰু আমাৰ লগতে আমাক বহুতখিনি বস্তু সিহঁতে শিকিবলৈ পালোঁ তাতে আৰু কিছুমান বস্তু আমাক টুৰো দিলে তাৰ পৰা 2 দিনীয়া টুৰ আমি তাজমহল চালোঁ তাৰপিছত দিল্লীত লোকেল দিল্লী কিছুমান মানে এৰিয়া চালোঁ আৰু আমি ইউপিত কিছুমান 2-3টা ফাৰ্ম ভিজিট কৰিলোঁ তাতে দিল্লীৰ গভৰ্ণমেণ্ট চৰকাৰে গভৰ্ণমেণ্ট চৰকাৰে বহুতখিনি হেল্প কৰিছে ফাৰ্মাৰবিলাকক যিখিনি মানে আপোনাৰ আমাৰ এইখন অসমতে এবাৰ যদি আপুনি ধান চান কাটি দিয়ে তাৰপিছত আৰু খেতি নকৰে মানুহে কিন্তু তাতে মানে কণ্টিনিউ আপোনাৰ 4-5 বাৰৰ খেতি কৰি থাকে মানে কণ্টিনিউ এটাৰ পিছত এটা আৰু তাতে মই এটা বস্তু চালোঁ মানে যিমানখিনি মাটি আছে চব মানে জলসিঞ্চনৰ ব্যৱস্থা আছে সেইখিনি কিন্তু আমাৰ অসমত এতিয়ালৈকে হ'বলৈ পৰা নাই কি এৱাৰ্ড আছিলে মই এইটো নেশ্যনেল এৱাৰ্ড পাইছোঁ এইটো মিলিনিয়াৰ ফাৰ্মাৰ অফ ইণ্ডিয়া এৱাৰ্ড অসমৰ পৰা আমি 3জনে পাইছোঁ মই চিৰাঙৰ আৰু এজন গোৱালপাৰা আৰু আপাৰৰ এজন নাই সেইখিনি মই ক'ব বিচাৰোঁ বাহিৰত আমি যেতিয়া মানে নীতিন গাডকাৰী ছাৰে যেতিয়া আমাৰ মানে মানে পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ছাৰ আছিল তাতে আৰু বহুতখিনি মন্ত্ৰী আছিল তাতে সিহঁতে মানে সিহঁতৰ ওচৰতে আমাক মানে ক'বলৈ দিছিল তেতিয়া আমি 2 মিনিট খালি চান্স পাইছিলোঁ তো আৰু আমাৰ কাৰণে দিল্লীৰ ইমান ডাঙৰ এৰিয়াত মানে ৰেড কাৰ্পেট বিচাৰি দিছিল আমাৰ কাৰণে ফাৰ্মাৰৰ কাৰণে সেইটো এটা আমাৰ কাৰণে বহুত এটা গৌৰৱৰ কথা আৰু মানে ছাৰহঁতেও মানে যিমানখিনি মানে দিল্লী মানে যাৱাৰ পিছত মোৰ এটা অনুভৱ হ'ল মানে ফাৰ্মাৰবিলাকত মানে ফাৰ্ষ্ট প্ৰিপাৰেশ্যন যিখিনি দিব লাগে সেইখিনি দিছে আৰু গভৰ্ণমেণ্টৰ পৰাই হওক বা অৰ্গেনাইজেশ্যন ফালৰ পৰাই হওক মানে সেইখিনি মানে আমি অনুভৱ কৰিছোঁ যে আমি এইখিনি মানে যাতে আমাৰ অসমতো ফাৰ্মাৰবিলাকে মানে এনেকুৱা ডাঙৰ মানে খেতি বাতি কৰিলে মানে যাতে ভৱিষ্যতত সিহঁতেও মানে মোৰ নিচিনা আৰু ডাঙৰ মানুহৰ নিচিনা মানে ডাঙৰ খেতি কৰিব পাৰে আৰু আগবাঢ়ি যাব পাৰে আপোনাৰ বছৰেকীয়া আয় কিমান মই মোটামুটি নাৰ্চাৰী আৰু খেতি বাতি লৈ চব লৈ মোটামুটি প্ৰায় টাৰ্ণঅভাৰ 1 crore পাৰ হয় কিন্তু ইয়াতো খৰচা আছে মোৰ বহুতখিনি মানে মোৰ প্ৰায় 35জনমান পাৰ্মানেণ্ট লেবাৰ আছে আৰু মোৰ কিছুমান মানে কিছু বস্তু আমি কিনি লৈ আৰু বিক্ৰী কৰোঁ মানে পুলি কিছুমান আমি বাহিৰৰ পৰা যেনে বাংলাদেশৰ পৰা কিছু পুলি আমি ভাল ভেৰাইটি আনো ৰিচেণ্টলি মই মানে হেৰিৰ পৰা ভিয়েটনামৰ পৰা কিছু ভাল ভেৰাইটি লৈ আহিছোঁ তো টাৰ্ণঅভাৰ হয় কিন্তু মানে ইনকামটো মিনিমাম আমাৰ 10 পৰা 12 লাখ ইয়াৰলি আমাৰ এটা ইনকাম পাবলৈ সক্ষম হৈছোঁ কিন্তু লাহে লাহে কেতিয়াবা কমিব পাৰে কেতিয়াবা অলপ বাঢ়িও যাব পাৰে সেইখিনি আপ ডাউন হৈ থাকে মই 2018 পৰা ফাৰ্ষ্ট মোৰ ষ্টাৰ্টিং খেতিৰ আৰু বৰ্তমানলৈকে মই প্ৰায় মোৰ নিজৰ 25 বিঘামান মাটিত খেতি কৰি আছোঁ আৰু বিভিন্ন মানুহৰ লগত মানে বিভিন্ন জাগাত মই পাৰ্টনাৰশ্বিপত খেতি কৰি আছোঁ আৰু মই মানে বহুত মানুহৰ ডাঙৰ ফাৰ্ম বনাই দি আছোঁ আৰু আপোনাৰ সেইটো মানে আমাৰ নিজৰ দেশত বাহিৰতো বনাই দিছোঁ মই ভূটান নেপাল তাৰপিছত আমাৰ অৰুণাচল নাগালেণ্ড মিজোৰাম আমাৰ অসম আমাৰ নৰ্থ ইষ্টত
আৰু ওচৰতে মই ডাঙৰ ডাঙৰ কিছুমান ফাৰ্ম বনাই দিছোঁ, যিবিলাকৰ পৰা আজি ধৰক সিহঁতে প্ৰায় 2-3 কোটি টকা ইনকাম কৰিবলৈ সক্ষম হৈছে। যেনে এটা উদাহৰণ, পতঞ্জলিৰ যিমানখিনি ডাঙৰ মানে হাই ভেলু ক্ৰপছ সেইখিনি ময়ে কৰি দিয়া ফাৰ্ষ্ট, উত্তৰাখণ্ড আৰু এইফালে কুমৰিকাটাত, চিৰাঙত। আপোনাৰ নিজাববীয়া কি কি খেতি আছে? মোৰ নিজাববীয়া মোটামুটি আপোনাৰ মেইন মোৰ ড্ৰাগনটো নাম্বাৰ 1। মোৰ মোটামুটি ড্ৰাগন মোৰ নিজৰ প্ৰায় 7 বিঘা আছে, আৰু বগৰী 7 বিঘা 8 বিঘামান হ'ব, আৰু মাল্টা, পাইনাপেল, ৱাটাৰমেলন এইবিলাক মই ছিজনেল খেতি কৰি থাকোঁ। আৰু লগতে মোৰ ডাঙৰ এটা নাৰ্চাৰী আছে, নাৰ্চাৰী আৰু এটা মোৰ ৰাস্তাৰ কাষতে আছে এটা নাৰ্চাৰী, মোৰ নেশ্যনেল হাইৱেৰ লগত বৰতলাত। আপুনি শেহতীয়াভাৱে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰি কথাটোৰ সম্পৰ্কত কিছু অনুভৱ ব্যক্ত কৰিছে। হয়, নিশ্চয়। তাৰমানে মই যিটো এই মাহৰ ৰানিং মাহৰ 3 তাৰিখত, ডিচেম্বৰৰ 3 তাৰিখত মই দিল্লী গ'লোঁ। দিল্লী যাই পেলাই মই নেশ্যনেল এটা এৱাৰ্ড পাবলৈ সক্ষম হৈছোঁ। আৰু এইটো মোৰ অকলে নিজৰ গৌৰৱ নহয়, মোৰ যিমানখিনি মানে মোৰ ফাৰ্মাৰ আছে আমাৰ অসমৰ চবৰে এটা গৌৰৱ। আৰু তাতে যাই আমি বহুতখিনি বস্তু শিকিবলৈ পাৰিছোঁ। তাৰমানে ফাৰ্মাৰবিলাকক মানে যিমানখিনি সন্মান দিছে তাতে, তো সেইখিনি আমি কল্পনা কৰা নাছিলোঁ। আমাৰ কাৰণে বহুত কিছু কৰিছে সিহঁতে, মানে সেইখিনি আৰু আমাৰ লগতে আমাক বহুতখিনি বস্তু সিহঁতে শিকিবলৈ পালোঁ তাতে। আৰু কিছুমান বস্তু আমাক টুৰো দিলে, তাৰ পৰা 2 দিনীয়া টুৰ আমি তাজমহল চালোঁ। তাৰপিছত দিল্লীত লোকেল দিল্লী কিছুমান মানে এৰিয়া চালোঁ, আৰু আমি ইউপিত কিছুমান 2-3টা ফাৰ্ম ভিজিট কৰিলোঁ। তাতে দিল্লীৰ গভৰ্ণমেণ্ট চৰকাৰে, ইউপিৰ গভৰ্ণমেণ্ট চৰকাৰে বহুতখিনি হেল্প কৰিছে ফাৰ্মাৰবিলাকক। যিখিনি মানে আমাৰ এইখন অসমতে এবাৰ যদি আপুনি ধান চান কাটি দিয়ে, তাৰপিছত আৰু খেতি নকৰে মানুহে, কিন্তু তাতে মানে কণ্টিনিউ আপোনাৰ 4-5 বাৰৰ খেতি কৰি থাকে, মানে কণ্টিনিউ এটাৰ পিছত এটা। আৰু তাতে মই এটা বস্তু চালোঁ, মানে যিমানখিনি মাটি আছে চব মানে জলসিঞ্চনৰ ব্যৱস্থা আছে। সেইখিনি কিন্তু আমাৰ অসমত এতিয়ালৈকে হ'বলৈ পৰা নাই। কি এৱাৰ্ড আছিল? মই এইটো নেশ্যনেল এৱাৰ্ড পাইছোঁ, এইটো মিলিনিয়াৰ ফাৰ্মাৰ অফ ইণ্ডিয়া এৱাৰ্ড। অসমৰ পৰা আমি 3জনে পাইছোঁ, মই চিৰাঙৰ, আৰু এজন গোৱালপাৰ, আৰু আপাৰৰ এজন। নাই, সেইখিনি মই ক'ব বিচাৰোঁ। বাহিৰত আমি যেতিয়া মানে নীতিন গাডকাৰী ছাৰে যেতিয়া আমাৰ মানে মানে পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ছাৰ আছিল, তাতে আৰু বহুতখিনি মন্ত্ৰী আছিল তাতে, সিহঁতৰ ওচৰতে আমাক মানে ক'বলৈ দিছিল, তেতিয়া আমি 2 মিনিট চান্স পাইছিলোঁ। তো আৰু আমাৰ কাৰণে দিল্লীৰ ইমান ডাঙৰ এৰিয়াত মানে ৰেড কাৰ্পেট বিচাৰি দিছিল আমাৰ কাৰণে, ফাৰ্মাৰৰ কাৰণে। সেইটো এটা আমাৰ কাৰণে বহুত এটা গৌৰৱৰ কথা। আৰু মানে ছাৰহঁতেও মানে যিমানখিনি মানে দিল্লী মানে যাৱাৰ পিছত মোৰ এটা অনুভৱ হ'ল, মানে ফাৰ্মাৰবিলাকত মানে ফাৰ্ষ্ট প্ৰিপাৰেশ্যন যিখিনি দিব লাগে সেইখিনি দিছে, আৰু গভৰ্ণমেণ্টৰ পৰাই হওক বা অৰ্গেনাইজেশ্যনৰ ফালৰ পৰাই হওক, মানে সেইখিনি মানে আমি অনুভৱ কৰিছোঁ যে আমি এইখিনি মানে যাতে আমাৰ অসমতো ফাৰ্মাৰবিলাকে মানে এনেকুৱা ডাঙৰ মানে খেতি বাতি কৰিলে, মানে যাতে ভৱিষ্যতত সিহঁতেও মানে মোৰ নিচিনা আৰু ডাঙৰ ডাঙৰ মানুহৰ নিচিনা মানে ডাঙৰ খেতি কৰিব পাৰে আৰু আগবাঢ়ি যাব পাৰে। মোৰ মোটামুটি নাৰ্চাৰী আৰু খেতি বাতি লৈ চব লৈ মোটামুটি প্ৰায় টাৰ্ণঅভাৰ 1 crore পাৰ হয়। কিন্তু ইয়াতো খৰচা আছে মোৰ বহুতখিনি, মানে মোৰ প্ৰায় 35জনমান পাৰ্মানেণ্ট লেবাৰ আছে, আৰু মোৰ কিছুমান মানে কিছু বস্তু আমি কিনি লৈ আৰু বিক্ৰী কৰোঁ। মানে পুলি কিছুমান আমি বাহিৰৰ পৰা, যেনে বাংলাদেশৰ পৰা কিছু পুলি আমি ভাল ভেৰাইটি আনো। ৰিচেণ্টলি মই মানে ভিয়েটনামৰ পৰা কিছু ভাল ভেৰাইটি লৈ আহিছোঁ। তো টাৰ্ণঅভাৰ হয়, কিন্তু মানে ইনকামটো মিনিমাম আমাৰ 10 পৰা 12 লাখ ইয়াৰলি আমাৰ এটা ইনকাম পাবলৈ সক্ষম হৈছোঁ। কিন্তু লাহে লাহে কেতিয়াবা কমিব পাৰে, কেতিয়াবা অলপ বাঢ়িও যাব পাৰে, সেইখিনি আপ ডাউন হৈ থাকে।